নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই পোৱালিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই পোৱালিবোৰৰ ইয়া 12 নম্বৰ দিন আৰু ইয়া ৰাতিপুৱাৰ সময় 12 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত এই পোৱালিবোৰক আমি দানা পানী খাবলৈ দি দিছো আৰু 12 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত এই পোৱালিবোৰক আমি একো দৰব খাবলৈ দিয়া নাই ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছো 9 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত ভিমাৰেল ভিটামিন পানীত মিহলি কৰি এই পোৱালিবোৰক আমি খাবলৈ দিছিলো আৰু 12 নম্বৰ দিনাখনৰ সন্ধিয়া সময়টো এই পোৱালিবোৰক আমি এটা দৰব খাবলৈ দিম আৰু 12 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত এই পোৱালিবোৰক আমি কি দৰব খাবলৈ দিম সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে এই চেনেলটো আপোনালোকে চাই থাকিব যদি আপোনালোকে চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল বৰ্তমানে এই পোৱালিবোৰক আমি লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছো আৰু এই পোৱালিবোৰৰ গ্ৰোথ কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব আৰু মৃত্যুৰ সংখ্যা যদি মই আপোনালোকক কবলৈ যাও তেনেহলে 1ৰ পৰা 12 নম্বৰ দিনাখনলৈকে এটাও পোৱালিৰ মৃত্যু হোৱা নাই গোটেইকেটা পোৱালিয়ে সম্পূৰ্ণৰূপে সুস্থ আছে সব বন্ধু বান্ধৱীসকল যেতিয়া আমি কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰি থাকো সেইখিনি সময়ত পোৱালিবোৰক ভালকৈ চোৱাচিতা কৰাটো অত্যন্ত প্ৰয়োজন যদি পোৱালিবোৰক ব্ৰুডিং অৱস্থাত আমি ভালকৈ চোৱাচিতা কৰো তেতিয়া মৃত্যু ইমান এটা নহয় আৰু পোৱালিবোৰৰ গ্ৰোথো ভাল হয় আমি যে মজিয়াত ধানৰ ভুচি পাৰি দিছো এই ধানৰ ভুচিখিনি সোনকাল লেতেৰা হৈ যায় সেই কাৰণে আমি প্ৰতিদিনেই ধানৰ ভুচি খলাই দি আছো কিয়নো ইয়াত যদি এমোনিয়া গেছৰ সৃষ্টি হয় তেতিয়াও কিন্তু কুকুৰাৰ পোৱালিৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে আৰু সিহঁতৰ মৃত্যু হয় সেই কাৰণে ধানৰ ভুচি বা কাঠৰ গুৰি যদি আপোনালোকে মজিয়াত পাৰি দিয়ে তেনেহলে তাৰ পৰা গোন্ধ ওলাবলৈ নিদিব যদি গোন্ধ ওলাবলৈ আৰম্ভ হয় তেনেহলে তৎক্ষণাত সেইখিনি খলনি কৰি দিব বৰ্তমান যেহেতু ঠাণ্ডাৰ সময় চলি আছে সেই কাৰণে ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত এই পোৱালিবোৰক আমি কুহুমীয়া গৰম পানী খাবলৈ দি আছো আৰু এই পোৱালিবোৰক যাতে ঠাণ্ডা নালাগক তাৰ বাবে আমি এই ব্ৰুডিং ঘৰটোত 100 পাৱাৰৰ এটা ৰঙা ৰঙৰ বাল্ব জ্বলাইছো 100টা পোৱালিৰ কাৰণে আমি 100 পাৱাৰৰ ৰঙা ৰঙৰ বাল্ব জ্বলাইছো কুকুৰাৰ পোৱালিবোৰক সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰাটো অত্যন্ত প্ৰয়োজন যদি পোৱালিবোৰৰ ঠাণ্ডা লাগে তেতিয়াও কিন্তু পোৱালিবোৰৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে সিহঁতৰ সিআৰডি হ'ব পাৰে ক্ৰয়জা হ'ব পাৰে লগতে ঠাণ্ডাজনিত বিভিন্ন সমস্যাই সিহঁতক দেখা দিয়ে আৰু সিহঁতৰ মৃত্যু হয় সেই কাৰণে কুকুৰাৰ পোৱালিবোৰক ভালকৈ চোৱাচিতা কৰাটো সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰাটো অত্যন্ত প্ৰয়োজন